অসম গৌৰৱ যাদৱ পায়েং গুৱাহাটী অকলে এখন অৰণ্যৰ জন্ম দিয়া যাদৱ মোলাই পায়েং এতিয়া পৃথিৱী বিখ্যাত লক্ষ লক্ষ মানুহে কৰিব নোৱাৰা এটা কাম যাদৱ পায়েং নামৰ অতিমানৱজনে অকলে কৰি পৃথিৱীবাসীক চমক খুৱাইছে গুৱাহাটীত অনুষ্ঠিত মেট্ৰপলিছ আৰবান উইণ্টাৰ ফেষ্টিভেল 2014ত যোগ দিবলৈ পায়েং দেৱ আহিছে গুৱাহাটীলৈ প্ৰকৃতি তথা পৰিৱেশৰ ওপৰত অতি সৰলভাৱে কিছু কথা ক'লে ফৰেষ্টমেনজনে তাতে তেওঁ গছপুলিও ৰুলে পৰিৱেশ ৰক্ষাৰ বাবে আহ্বান জনালে সকলোকে কথা পাতিলে আমাৰ লগত অতি সৰল হৃদয়ৰ পায়েং দেৱৰ সৈতে হোৱা কথা বতৰা আগবঢ়োৱা হ'ল আপোনালোকলৈ গুৱাহাটী মেট্ৰপলিছত মাননীয় আমাৰ অসম গৌৰৱ যাদৱ পায়েং দেৱো আছে আজি আমি যাদৱ পায়েং দেৱক আমি সৌভাগ্যক্ৰমে লগ পাইছোঁ তেখেতৰ লগত কথা পাতিব বিচাৰিছোঁ পায়েং দেৱ আপোনাক যেতিয়া আজি সকলোৱে সম্বৰ্ধনা জনায় বা সভা সমিতিলৈ মাতে যে যাদৱ পায়েং এতিয়া এজন বিখ্যাত মানুহ এই অনুভৱটো এতিয়া লৈ আপোনাৰ কেনেকুৱা লাগে সেই অনুভৱটো লৈ এনেকুৱা লাগে যে মই যিখিনি কৰি আহিছোঁ সেইখিনি পিছৰ চাম যিটো জেনেৰেশ্যন মানে ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে শিকি আকৌ নতুনকৈ পৃথিৱীখন যদি সংস্কাৰ কৰি বা গ্ৰীণ কৰিব পাৰে পৃথিৱী ধৰিত্ৰীক বচাব পাৰে তেতিয়া মোৰ তেওঁলোকক বচাবলৈ যদি তেওঁলোকে মোৰ নিচিনাকৈ কৰে ধৰিত্ৰীক বচাব তেতিয়া পাৰিব এনে মেট্ৰত যিখন পাতিছে এনেকৈ আকৌ অনুষ্ঠান পাতিলেই নহ'ব সংৰক্ষণ কৰি এই সোপা থাকিলেহে আমি এনেকৈ মিটিং মাটাং বা মেট্ৰ' হেৰি পাতিব পৰা যাব যদি পৃথিৱীয়ে নাথাকে কেনেকৈ সেইকাৰণে আমি ধৰিত্ৰীক বচাবৰ কাৰণে নতুন প্ৰজন্মক মানে সেইটো দিব লাগে যে গ্ৰীণ কৰিব লাগে সেউজীকৰণ কৰিব লাগে সেউজীকৰণটো বেছি দৰকাৰ হৈ গৈছে এতিয়া পায়েং দেৱ আপুনি যেতিয়া প্ৰথম পুলিটো ৰুইছিল তাতে হাবিখনত তেতিয়া আপুনি ভাবিছিলনে যে এনেকুৱা এটা দিন আপোনালৈ আহিব যে যেতিয়া যাদৱ পায়েঙক সমগ্ৰ বিশ্বই চিনি পাব নাই মই সেইটো আশা কৰি পেলাই কৰা নাই দেশে কি দিব সেইটো মোৰ প্ৰয়োজন নহয় বিশ্ববাসীয়ে কি দিব সেইবোৰ প্ৰয়োজন নহয় বিশ্ববাসী হৈ মই কি কৰিব পাৰোঁ সেইটো মোৰ কাম আৰু মোক গছ ৰোৱাটো অভ্যাসত পৰিণত মই অট'মেটিক গছ ৰুয়ে আছোঁ এতিয়া ৰুয়ে থাকোঁ আৰু এই মই 3 মাহ দিন মই গছ ৰুয়ে থাকোঁ আৰু অন্য কাম প্ৰায় নকৰোঁৱেই এই 3 মাহ এপ্ৰিল মে' জুন এই 3 মাহ অসমত গছ ৰুলে হয় আৰু সেইকাৰণে মোক এতিয়া সকলোৱে সহায় সহযোগ জলবায়ুৱে সহায়তি কৰিছে প্ৰকৃতিয়েও কৰিছে চৰায়ে গৰুৱে হৰিণাই হাতীয়ে সেইবোৰ আহি মানে গছ ৰুবৰ কাৰণে আৰু জ্ঞান তথ্যটো মোক দিছে প্ৰথম যেতিয়া আপুনি তাত আৰম্ভ কৰিবলৈ লৈছিল এটা এখন মোটামুটি বালিচৰে আছিল তাত বালিচৰ গছ গছনি নাই তাত শুকান বালি মৰুভূমি মোৰ মানে সেই ভয়ংকৰ বানপানীত যিবোৰ মেটেকা জাপ খৰি চৰি লাগি পেলাই তাত সাপ উঠি আহিছিলে পাহাৰৰ পৰা সেই সাপকেইটাৰ মৃত্যুৱে মোক বহু বেদনা লাগিছিল যে জুন জুলাই মাহ যিটো গৰম হয় সেই গৰমত সাপবোৰ মৰাৰ কাৰণে যিটো মোৰ অনুতাপ হ'ল যে আমিও এদিন মৰিব লাগিব এনেকৈ তেতিয়া মই দেখা পোৱা গৈছোঁ গৰুবিলাক পানীত নামি দিছে কুকুৰবিলাক পানীত নামিছে আমি নিজে পানীত নামি লৈছোঁ তেতিয়া তেনেকুৱাবিলাক অনুভৱটো এতিয়া তেতিয়া 100 সাপ মৰোঁতে যিটো বেদনাদায়ক অৱস্থা হৈছিল যোৱা বছৰ 2013 বৰ্ষত অসমত জুন জুলাই মাহত 100 মানুহেই মৰিছে গৰমৰ উত্তাপত গতিকে সেই পৰ্যায়ত 30 বছৰ পাছত আকৌ ইয়াত দেখিছোঁ আকৌ ইয়াক কেনেকৈনো মানৱ জাতিৰ প্ৰাণী জগত জীয়াই থাকিব পাৰি যিবোৰ খালী ঠাই আছে সেইবোৰ যদি সেউজীকৰণ কৰে সমগ্ৰ অসমবাসীয়ে যদি সেইটো গুৰুত্ব দিয়ে তেতিয়া নিশ্চয় অসম আকৌ পুনৰ অসম সেউজীয়া হৈয়ে থাকিব আপুনি যেতিয়া তাত প্ৰথম গছ ৰুব আৰম্ভ কৰিছিল তেতিয়া ওচৰৰ পাজৰ যিসকল আপোনাৰ ওচৰ চুবুৰীয়া আছিল বা মানুহ আছিল তেওঁলোকৰ পৰা বাধা পাইছিল নে উৎসাহ নাই তেওঁলোক তেতিয়া অহা নাছিল তাত তেওঁলোকে বহুত দেৰিকৈ আহিছে 3-4 বছৰ পাছত আহিছে তেওঁলোকে অনুভৱ কৰিছে এতিয়া সেইখন গাঁৱলৈ যাব আপোনালোকে অসমত কোনো এখন গাঁও এই 2খন গাঁও আছে 2খন গাঁৱত যিমান গছ গছনি আছে অসমৰ কোনো গাঁৱত ইমান গছ গছনি নাই প্ৰত্যেকেই সেইটো দেখি পেলাই নিজে ৰুইছে আৰু তেওঁলোকে সেইবোৰ প্ৰকৃতিক দিয়া প্ৰকৃতিৰ পৰা লয় সেইটো তেওঁলোকৰ হেৰি থাকে এতিয়া আপোনাক যেতিয়া সমগ্ৰ বিশ্বই চিনি পোৱা হৈছে আপুনি বিভিন্ন ঠাইলৈ গৈছে দেশৰ বাহিৰলৈ গৈছে সেই ঠাইবিলাকত আপোনাৰ কেনেকুৱা ধৰণে অনুভৱ হৈছে যে সেইবিলাক দেশত গৈ অসম আৰু সেইবিলাক দেশৰ মাজত পাৰ্থক্য পৰিৱেশ সম্পৰ্কে পৰিৱেশ মানে অসম এনেকুৱা এখন ৰাজ্য যিটো ৰাজ্যত জীৱ বৈচিত্ৰ্যৰে ভৰপূৰ এনেকুৱা এখন পৃথিৱীৰ কোনো এখন দেশত নাই গতিকে ইমান ধুনীয়া অসমখন কালি সংৰক্ষণৰ অভাৱৰ কাৰণে আমাৰ দুৰ্বলতাটো আৰু নিষ্ক্ৰিয় হৈ পৰিছে গতিকে আমি অন্যান্য ৰাজ্যতকৈ অন্যান্য দেশতকৈ আমাৰ ইয়াত গঢ়িব লগা বহু থল আছে সংৰক্ষণ কৰিব লগা বহু সুন্দৰকৈ গঢ়িব লগা থল আছে
তেতিয়া অন্য দেশতকৈ সংৰক্ষণ যদি কৰিব পাৰোঁ, সংৰক্ষণ কৰি ৰাখি দিওঁ, তেতিয়া দেশী বিদেশী পৰ্যটক অসমলৈ হাবিত সদায় দৰ্শকৰ আগমন ঘটি থাকিব। এতিয়া দেশ বিদেশৰ সেই হাবিখনলৈ আহে। মোৰ জ্ঞান তত্ত্ব যিটো লাভ হৈছে, ধৰক লছ এঞ্জেলছত কানাডাই মোৰ বিষয়ে সেই হাবিখনৰ বিষয়ে যি ডকুমেণ্টাৰী লছ এঞ্জেলছ তেন্তে ইণ্টাৰনেশ্যনেল এৱাৰ্ড পাইছে। সেইদৰে চাউথ কোৰিয়াও আহিছে, তেওঁলোকে মানৱবিহীন হেলিকপ্টাৰ তাত ডকুমেণ্টাৰী লৈছে। সেইদৰে কানাডা, আমেৰিকা, থাইলেণ্ড বিভিন্ন বিদেশৰ মানুহ আহি সেই হাবিখন এতিয়া চোৱাত তেওঁলোকৰ গুৰুত্ব সহকাৰ হৈছে। আৰু আমাৰ দেশৰো অসমৰো বিশেষকৈ বহুখিনি পৰ্যটক আহিছে তাত, আৰু দেখি ভাল লাগিছে। জ্ঞান তত্ত্ব লাভ কৰিছোঁ, কথোপকথন মই শুনিছোঁ। আৰু জ্ঞান তত্ত্ব আৰু কিমান শিকিবলৈ, মানুহৰ জীৱনত যিমান শিকিবলগীয়া আছে, এতিয়াতো মোৰ আৰু বহু জ্ঞান তত্ত্ব লাভ কৰিবলৈ আছে। মানুহৰ আদৰ্শ, মানুহৰ মুখৰ পৰা যিবোৰ পাব লাগে সেইবোৰ আৰু বাকী আছে। সেইকাৰণে মই সুখী হোৱা নাই, সম্পূৰ্ণ যেতিয়া হৈ যাম তেতিয়া মই সুখী হ'ম। পায়েংদেৱ, আৰু তাতে আপুনি যেতিয়া গছ ৰুইছিল তেতিয়া আপোনাৰ বালিময় এডোখৰ জেগাত গছ ৰুইছিল, কিন্তু এতিয়া আপুনি য'ত গছ ৰুলে এখন হাবি হ'ল আৰু তাত জন্তু কিছুমানো আহিল। এই জন্তুবিলাক আপুনি আনিছিল নে নিজে নিজে? নিজে নিজে আহিছে। তাহাঁতৰ বাস ভূমি বহু ভাল। তাত এটা কাৰণেই আহিছিল, ধৰক গুইবিলাক থাকিবলৈ মই তাত উই এৰি দিবলগীয়া হৈছিল। আমদলি পৰুৱা তাত মানে নদীটো পাৰ হৈ যাব নোৱাৰে, তাহাঁতক আনি পেলাই মই তাত কৰিবলৈ পৰুৱা আনিবলগীয়া হৈছিল। খেতি কৰাৰ নিচিনা? খেতি কৰাৰ নিচিনা, যে তাহাঁতৰ বাসভূমিত সেইবোৰ থকাৰ কাৰণে ভাৰতৰ বিশ্বৰ বিভিন্ন প্ৰজাতিৰ চৰাই এতিয়া তাত দেখিবলৈ পোৱা যায়। সেইবোৰ খাদ্য সামগ্ৰী থকাৰ কাৰণেই আহিছে, নলটো নাহে। সেইকাৰণে বিভিন্ন জীৱ জন্তুৱে কোনোদিন মানুহক এটেক কৰিবলৈ অহা নাছিল। হাতীয়ে হওক, বাঘে হওক, গড়ে হওক, মানুহক এটেক নকৰে তাত। সেইকাৰণে ভাল লাগে। আৰু তেওঁলোকক থাকি প্ৰকৃতিৰ লগত, কিন্তু মানুহ নামৰ প্ৰজাতিটোৱে মাৰিবলৈ যায়, অন্যই নামাৰে। এতিয়া আপোনাৰ তাত কেনেকুৱা ধৰণৰ জীৱ জন্তুৰ কিবা গছ গছনিবিলাক কেনেকুৱা ধৰণৰ আছে? গছ গছনিবোৰ শিমলু, ভেলক'প, আপোনাৰ চেগুন, গমাৰি, এইবোৰ বিভিন্ন প্ৰজাতিৰ গছৰ আদি অন্ত নাই। বিভিন্ন প্ৰজাতিৰ গছ মানে হিচাপ কৰিব নোৱাৰি, তেনেকুৱাবিলাক হৈ গৈছে। মানে অট'মেটিক হৈ গৈছে এতিয়া আপুনি গছ। মানে গৰুৱে হাগিছে, গোবৰত পাই সোনকালে হৈছে। সেইকাৰণে ভাল লাগিছে আৰু এতিয়া সেই যে গছ গছনিবোৰ। পায়েংদেৱ, আমি আৰু গম পাইছিলোঁ আপুনি এতিয়া যিবিলাক ইণ্টাৰনেশ্যনেল এৱাৰ্ড পাইছে, হেৰি পাইছে, এতিয়া অসমীয়া সমাজখনত থাকি আপুনি যিখিনি সন্মান পাইছে, এই সন্মানখিনিয়ে আপোনাক ভৱিষ্যতে আৰু কাম কৰিবলৈ প্ৰেৰণা দিছেনে? দিছে, নিশ্চয় দিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো প্ৰেৰণাদায়ক মোক শুভেচ্ছা পত্ৰ দিছে, সেই শুভেচ্ছা পত্ৰখনত আপোনাৰ বেজাৰ লগা শুভেচ্ছা পত্ৰই দিছে, আৰু সেইকাৰণে বেছি উৎসাহিত কৰিছে। আৰু সেইদৰে ভাৰতৰ বুলি লিখিছিল, বহুত ভালকৈ লিখিছে। আপোনাক এটা পঢ়ি ডাঙৰকৈ দিছে আৰু ভাল লাগিছে। দিল্লী ইউনিভাৰ্চিটিয়ে সেইটো দিওঁতে মোক শুভেচ্ছাটো ফোনত কৈছিলে। মোৰ তেতিয়া চকু পানী হৈছে বোলে, কেলৈ মই কান্দি দিছিলোঁ। কান্দি দিয়া দেখি তাত JNU ল'ৰা ছোৱালীবিলাকে তাৰ মানুহে সোধে কেলৈ কান্দি, ঘৰত সৰু সৰু ল'ৰা ছোৱালীবিলাক এৰি থৈ আহিছোঁ, সেইকাৰণে বেয়া লাগিছে। কিন্তু দুখটো ক'ৰবাত যে আমাৰ 3খনকৈ ইউনিভাৰ্চিটি আছে, টুকুলাই চাহ গৱেষণা কেন্দ্ৰ আছে, ৰিচাৰ্চ লেবৰেটৰী, কৃষি বিশ্ববিদ্যালয় আছে, ছায়েন্স কলেজ আছে, তেওঁলোকে গম নাপায় ধৰিত্ৰী দিৱসত সেই হাবিৰ মাজৰ পৰা মোক নি দিল্লীত সেইটো দিছে। তেতিয়া অকণমান দুখ মানে মনতে থাকি গৈছে, লাগিছে। মই কান্দি দিছোঁ, কিন্তু মই আৰু নিজৰ ৰাজ্যখনৰ কথা আনৰ আগত ক'ব নোৱাৰোঁ, বেয়াকৈ ক'ব নোৱাৰোঁ। সেইকাৰণে মই ক'লোঁ এই ল'ৰা ছোৱালীও সৰু সৰু আছে, এৰি থৈ আহিছোঁ, একো বেয়া লাগি কান্দিছোঁ বুলি কৈছে। এতিয়া সেই দুখটো আছে নেকি? নাই, এতিয়া দুখ নাই মানে মানুহখিনি বুজি নাপালে দুখ দি লাভ নাই নহয়। এতিয়া বিভিন্ন পন্থাৰ বিভিন্ন ইউনিভাৰ্চিটিত বিভিন্নজন স্কুল কলেজত প্ৰায়ে যাব লাগে। স্কুল কলেজত মাতিলে মই নোযোৱাকৈ নাথাকোঁ। মানে এনেই গাঁৱৰ বুঢ়াশালিকাই মাত নলয়, বুঢ়াশালিকাই মিটিং পাতিলে যাবলৈ ইচ্ছা নাযায়, ল'ৰা ছোৱালীয়ে মাতিলে যাবলৈ ইচ্ছা যায়। সেইকাৰণে আজি ল'ৰাবিলাক উৎসাহ উদ্দীপনাটো কৰি পেলাই মাতিছে ইয়ালৈ, সেইকাৰণে আহিছোঁ মই। মেট্ৰ'পলিছত আহি কেনেকুৱা লাগিল? গোটেইবিলাক একদম ষ্টুডেণ্ট আছে ইয়াত, তেওঁলোকৰ বিভিন্ন কাৰ্যসূচী স্কুল কলেজত লৈছে, স্কুলতো কালি গৈছোঁ, আৰু তাত বৰ ভাল লাগিছে। মোৰ বিষয়ে কবিতাও লিখিছে। গতিকে তেনেকুৱা এতিয়া উৎসাহটো আৰু বেছি হ'ব, আৰু গছ ৰুবলৈ মন যাব। আৰু সেইদৰে ভাৰতৰ বিভিন্ন জেগাত এইবোৰ উৎসাহিত কৰিছে মানুহ মোক। ধৰক ৰাজস্থানত গৈছোঁ, মহাৰাষ্ট্ৰত গৈছোঁ, ভূপালত গৈছোঁ, সেইবিলাকৰ পৰা বহুত উৎসাহিত হৈছে যে সঁচাকৈ পৃথিৱীত ভাৰতৰ মানুহবোৰ বহু ভাল। ভাৰতৰ মানুহ উৎসাহিত কৰিছে, তেওঁলোকৰ আনন্দ পাইছে।
সেইবিলাকে ভাল লাগে আৰু এতিয়া ভাৰতবৰ্ষত ঘূৰি এতিয়া আপুনি নিজে এক প্ৰেৰণাৰ উৎস হৈ পৰিছে এই যাদৱ পায়েংদেৱ এতিয়া অকল অসমৰে গৌৰৱ নহয় ভাৰতৰ গৌৰৱ দেশে বিদেশে অসম আৰু ভাৰতৰ নাম তেখেতে উজ্জ্বল কৰিছে আৰু আমি অসমীয়া হিচাপে গৌৰৱ কৰিব পাৰোঁ যে এজন মানুহে এখন হাবি অকলে সৃষ্টি কৰিলে যিটো পৃথিৱীত নোহোৱা নোপোজা ঘটনা এই যেতিয়া অনুভৱটো হয় এজন মানুহে এখন হাবি সৃষ্টি কৰিলে এই অনুভৱটো এই কথাটো যেতিয়া আপোনাক কোৱা যায় আপোনাৰ গৰ্ব অনুভৱ হয়নে এতিয়া নাই মোৰ সেইবোৰ গৰ্ব নাই মোৰ তাৰ কিমান গৈ পেলাই অসমত কিমান খালী ঠাই আছে মই এনেই ব্ৰহ্মপুত্ৰ উপত্যকাটোৰ নদীৰ মাজে মাজে গৈ থাকোঁ প্ৰায় চাওঁ কিমান জেগা আছে ফিল আপ কৰিব পাৰি নে নোৱাৰি তথাপি এতিয়া ডিচিশ্যনটো লৈছোঁ যে এইটো মোৰ গৌৰৱ অনুভৱ মই নকৰোঁ আৰু কৰিব লগা বহু কাম আছে আৰু কৰিলে প্ৰাণী জগতখন জীয়াই থাকিব বিশেষকৈ জীৱ জন্তুবিলাক মাতিব নোৱাৰা চৰাই চিৰিকটি মাতিব নোৱাৰা জীৱ জন্তু বনৰীয়া জীৱ অসমৰ যিটো এতিয়া গৌৰৱ আছে বিশ্বৰ এশিঙীয়া গড় মানুহে সদায় মাৰে ডেইলি মাৰে যান্ত্ৰিকতাৰ দিনতো গড় মাৰিবলৈ সেই আদিম যুগৰ সভ্যতাই আছে চিপ কাপোৰেহে পিন্ধিছে সেইটোতো শিকা নাই সেইকাৰণে দুখটো লাগে দুখটো নালাগিবৰ কাৰণে সেইটো ভাৰতবৰ্ষত এনভাইৰমেণ্টেল ছায়েন্স পৰিৱেশ বিজ্ঞানটো LP স্কুলৰ পৰা দিলে সেই ল'ৰা ছোৱালীখিনিয়ে শিকিব যে সংস্কাৰ সংৰক্ষণৰ দায়বদ্ধতা সিহঁতে লোৱা আৰু নতুন পৃথিৱী তাহাঁতে গঢ়িব বুলি মই ভাবোঁ পায়েংদেৱ আপুনি সকলোৰে প্ৰেৰণাৰ উৎস হৈ থাকক আৰু আমাক ইমানখিনি সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ ঠিক আছে ধন্যবাদ আপোনালোকলৈ ধন্যবাদ থাকিল ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ চেণ্টিনেল নিউজ গুৱাহাটী